বৰষুণৰ পিছতে এতিয়া জলমগ্ন হৈ পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত। আপুনি চানমাৰী, বেলতলা চাৰ্ভে, 6 মাইল, গণেশগুৰি, জু ৰোড প্ৰতিটো প্ৰান্তত এতিয়া কৃত্ৰিম বানৰ ট্ৰাক দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ বেলতলা চাৰ্ভেত উপস্থিত আছোঁ। আৰু বেলতলা চাৰ্ভেত যিহেতু এজাক সামান্য বৰষুণ অহাৰ পিছতে ইয়াত জলমগ্ন হৈ পৰে। ইয়াৰ এই যিটো অঞ্চল, সেই অঞ্চলটো সম্পূৰ্ণভাৱে পানীৰ তলত যায় আৰু যাতায়াতৰ বাবে যথেষ্ট অসুবিধা হৈ পৰে। যান জঁটৰ সৃষ্টি হয়, বাহনসমূহ আবদ্ধ হৈ ৰ'বলগীয়া হয় কৃত্ৰিম বানৰ ফলত। আৰু এই মুহূৰ্ততে মই সেই দৃশ্যাংশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে কিছু সময় পূৰ্বে এজাক কিনকিনীয়া বৰষুণ আহিছিল আৰু সেই এজাক সামান্য বৰষুণতে এতিয়া জলমগ্ন হৈ পৰিছে। এনেধৰণে এই অঞ্চলটো আমি দেখুৱাইছোঁ, কাৰণ গুৱাহাটী মহানগৰীৰ এটা চিনাকি দৃশ্য, এটা সুলভ পৰিৱেশ। কাৰণ যেতিয়াই এজাক বৰষুণ আহিব তাৰপিছতে আচলতে এই দৃশ্যটো সুলভ হৈ পৰে যে কৃত্ৰিম বানৰ যি ট্ৰাক, সেই কৃত্ৰিম বানৰ ট্ৰাক দেখা পোৱা যায়। আৰু এয়া বেলতলা চাৰ্ভেৰ দৃশ্য। অকল বেলতলা চাৰ্ভেতে নহয়, জু ৰোড, 6 মাইল, চানমাৰী, অনিল নগৰ, নবীন নগৰ প্ৰতিটো প্ৰান্তত এতিয়া কৃত্ৰিম বানৰ এই ট্ৰাক দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে আচলতে গুৱাহাটী মহানগৰী জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে এজাক সামান্য বৰষুণৰ পিছতেই। বছৰৰ পৰা বছৰ ধৰি এই সমস্যাৰ সৈতে মহানগৰবাসীয়ে যুঁজি আহিছে। তাৰ কোনো স্থায়ী সমাধান কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক বিষয়, যি বিষয়টো লৈ অৰ্থাৎ এই কৃত্ৰিম বানৰ যিটো সমস্যা, সেই সমস্যাৰ সৈতে এতিয়া মহানগৰবাসীয়ে মোকাবিলা কৰিবলৈ শিকিছে। আৰু সেই হেতুকে এজাক বৰষুণ অহাৰ পিছতে এই যিটো দৃশ্য, সেই দৃশ্যটো প্ৰতিফলিত হয়। আৰু এনেধৰণে আজিৰ দিনটোতো কিছু সময় পূৰ্বে অহা এজাক বৰষুণৰ পিছতেই সমগ্ৰ মহানগৰী এটা জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে কৃত্ৰিম বানৰ ট্ৰাক আৰু এনেধৰণে কৃত্ৰিম বানৰ বানফালি যিসকল অফিচ কাছাৰীৰ পৰা অহা লোক আছে তেওঁলোকে ঘৰমুৱা হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে বেলতলা চাৰ্ভেৰ দৃশ্য। বেলতলা চাৰ্ভেত এই মুহূৰ্তত এনেধৰণে কৃত্ৰিম বানৰ পৰিৱেশ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ ভিতৰত যিসমূহ বাইলেন আছে বা উপপথ আছে, সেই উপপথসমূহত এই মুহূৰ্তত প্ৰায় একাঠু এককাললৈকে পানী হোৱা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাই গৈছোঁ। এয়া হৈছে বেলতলা চাৰ্ভেৰ দৃশ্য। এনেধৰণে আচলতে পানীৰ মাজেৰে পথচাৰীসকল পাৰ হোৱা দেখিবলৈ পোৱা গৈছে। আনফালে আমি আন এটা দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ফুটপাথ, যি পদপথ, সেই পদপথতো এনেধৰণে এই পদপথৰ যি স্লেব থাকে, সেই স্লেব খহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু বিপদৰ আশংকা কৰা হৈছে, কাৰণ ইয়াৰ পিছত যদি আৰু বৰষুণ হয়, কাৰণ বৰষুণটো কিছু কমিছে, বৰষুণ যদি আৰু হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই ফুটপাথৰ ওপৰলৈকে পানী আহিব। আৰু ফুটপাথৰ ওপৰলৈকে পানী অহাৰ লগে লগে এই যিটো স্লেব আছে, যিখন স্লেব ভাঙি গৈছে, সেই মেন হলত আচলতে কোনো লোকৰ বিপদ বা কোনো লোকৰ তাত মৃত্যু হোৱাৰ এটা আশংকা কৰা হৈছে। কাৰণ ইতিপূৰ্বে এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত কেইবাটাও সংঘটিত হৈছে। গতিকে এনেধৰণে আচলতে এই যিটো জমৰ যাতনা, সেই জমৰ যাতনা এতিয়া মহানগৰবাসীয়ে ভুগি আহিছে। আৰু বছৰৰ পৰা বছৰ দিন ধৰি এই সমস্যাটোৰ সৈতে এনেধৰণে মোকাবিলা কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাই গৈছোঁ। এয়া হৈছে বেলতলা চাৰ্ভেৰ দৃশ্য। মোৰ সতীৰ্থ মুনমোহন আছে, মুনমোহনে আপোনালোকক দেখুৱাইছে। এনেধৰণে এতিয়া জলমগ্ন হৈ পৰিছে পথছোৱা। মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত। আৰু এনেধৰণে এতিয়া কৃত্ৰিম বানৰ ট্ৰাক গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। এজাক বৰষুণৰ পিছতেই এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। কেইবাটাও বাটপথ মহানগৰী ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু যান বাহনসমূহ আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। সমান্তৰালকৈ যিসকল পথচাৰী আছে, আমি তেওঁলোকৰ সৈতেও এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, ঘৰলৈ গৈ আছে? আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে কৃত্ৰিম বানৰ ফলত বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বাহনসমূহ আবদ্ধ হৈ ৰৈছে। আৰু এনেধৰণে এই যিটো সমস্যা, সেই সমস্যাৰ সৈতে মহানগৰবাসীয়ে যুঁজি আহিছে। আমি যিসকল পথচাৰী আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে কৃত্ৰিম বানৰ ট্ৰাক ইয়াত দেখিবলৈ পোৱা গৈছে। এয়া হৈছে বেলতলা চাৰ্ভেৰ দৃশ্য। প্ৰতিটো প্ৰান্তত এতিয়া পানীৰে উপচি পৰা দেখিবলৈ পোৱা গৈছে। পানী কিমান হৈছে আজি? পানী মোটামুটি আপোনাৰ ফুটপাথত আছে আপোনাৰ 6 ইঞ্চি আছিলে। তাৰপিছত এতিয়া অলপ কমিছে, আকৌ লাহে লাহে কমিছে। যোৱাকালিৰ পৰা কিন্তু পানী কমোৱা দেখা নাই। সদায় সমস্যা বৰষুণ আহিলে। সমস্যাটো ইয়াতে মানে 12 মাহেই বুলি ক'লে ভুল নহ'ব। মানে অলপ বৰষুণ পৰিলে গোটেই পানী আহে। মানে গতিকে এই সমস্যাটো কেনেকুৱাটো সমাধান হয় চৰকাৰৰ ফালৰ পৰা। আপোনাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, ব্যস্ত এটা পথ। গতিকে এতিয়া মানুহবিলাকো অফিচৰ পৰা আহিবলৈ আৰম্ভ কৰিছে, যান জঁট হৈছে। হয় 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 হয়, বহুত অসুবিধা হৈছে মানুহবিলাকৰ। ইমান পানীৰ মাজেৰে গাড়ীবিলাক অহা যোৱাটো সুবিধাও নহয়, অসুবিধাৰে যোগ্য। গতিকে সেইটো হ'ল কথা। গতিকে কেনেকুৱাটো কি কৰিলে ভাল হয় চৰকাৰে, সেইখিনি আমাৰ ক'বলগীয়া। আৰু অসুবিধা বহুত বহুত অসুবিধা। মানুহে ওলাব নোৱাৰে, সোমাব নোৱাৰে, এনেকুৱাটো পৰিৱেশ হৈছে ইয়াতে। ৱাৰলেছত বেগ সেইখিনি বহুত দ ঠাই হৈ গৈছে। গতিকে চৰকাৰে কেনেকুৱাটো বা কি কৰে
সেইটোৱে হৈছে আমাৰ চৰকাৰৰ ওপৰতে ভৰসা বাৰু একদম ব্যক্তিগতকৈ কৰিব নোৱাৰোঁ বাৰু এইবিলাক গতিকে মানুহৰ বহুত অসুবিধা হৈছে চলা ফুৰাৰ কাৰণে বা ওলা ফুৰাটো বহুত ফুটপাথবিলাক ভাঙি গৈছে ইয়াতে মানুহে পৰিছেও দুই এজন বাইকৰ আহি দুই এজন পৰিছেও এইটো ডাঙৰ কথাটো আমি এই মুহূৰ্তত দেখুৱাইছোৱে যে এই কিছু দূৰতে ইয়াৰ যিটো পদপথ আছে সেয়া ভাঙি গৈছে আৰু অকণমান যদি পানী ওপৰলৈ আহে ফুটপাথৰ ওপৰত পানী উঠিব মেইন হলত সোমাই বিপদো ঘটিব বহুত 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 বিপদ হ'ব পাৰে বহুত বিপদ হ'ব পাৰে এনেকুৱাটো গতিকে মই আৰু কি ক'ম আৰু এইখিনিতো আমাৰ দেখিছেই আমিওতো ফুটপাথৰে মানুহ বাৰু আমাৰ কথা যেনিবা শুনিব চৰকাৰে যদিবা শুনিলেতো ভাল বাৰু এইখিনিয়ে নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ এনেধৰণে আচলতে এই গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই সেই যিটো সুলভ পৰিৱেশ অৰ্থাৎ অনুৰূপ এটা দৃশ্য প্ৰতিফলিত হয় বা দেখিবলৈ পোৱা যায় আৰু সেই পৰিৱেশটোৱে আজি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এই ধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত সৃষ্টি হৈছে আৰু এনেধৰণে এই কৃত্ৰিম বানৰ মাজেৰে আচলতে চলাচল কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে আমি অকণমান কথা পাতিম পানী দেখিছে পানী দেখিছোঁ পানীটো বহুত বেছি হৈছে সুবিধা হৈছে কিন্তু যথেষ্ট যান জঁট হৈছে বাহনসমূহ আবদ্ধ হৈ ৰৈ আছে সেইটো কথা হয় বাৰু কাৰণ পানীৰ কাৰণে খোজ কাঢ়িব পৰা নাই আপুনি ইয়াতে থাকে নেকি ইয়াতে দেখো অলপ আগত বৰদল আগত আপোনালোকৰ উপপথতো পানী হৈছে বাইলেন বাইলেনত আপুনি ওলাব নোৱাৰে ইমান পানী বৰষুণ দিলে ঘৰৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত মানে ফ্লেটত এনেকুৱা কৰি ঘৰৰ ভিতৰত সোমোৱা নাযায় সোমাব আৰু মানে ধৰি লওক সোমাবই আৰু মানে পাৰ্কিঙত পূৰা সোমাই গৈছে আৰু চাব মোৰ দোকানটো নিশ্চিতভাৱে আমি এই মুহূৰ্তত যিসকল পথচাৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কৈছে যথেষ্ট অসুবিধা হৈছে আৰু এই যিটো পৰিৱেশ সেই পৰিৱেশটোৰ মাজতেই তেওঁলোকে জীৱন কটাবলগীয়া হৈছে মই মুহূৰ্তত মুনমোহন আছে মোৰ সতীৰ্থ মুনমোহনে আপোনালোকক দৃশ্যাংশ দেখুৱাই গৈছে এনেধৰণে আচলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসী আমি দাদাৰ সৈতে কথা পাতিম দাদা যথেষ্ট পানী এয়া এখন বাহন পাৰ হৈ গৈছে আমি দেখুৱাইছোঁ এখন VVIP বাহন পাৰ হৈ গৈছে দাদা যথেষ্ট পানী মন্ত্ৰী বিধায়কো গৈছে তেওঁলোকে সমস্যাটো দেখিছে কিন্তু কোনেও সমাধান কৰিব নিবিচাৰে নে সমাধান কৰিবলৈ সদিচ্ছা নাই কিন্তু বছৰ বছৰ ধৰি এই বিষয়টোৰ সৈতে বা এই পৰিৱেশটোৰ সৈতে যুঁজি আহিছে আপোনালোকে ক'বলগীয়া একোৱেই নাই চব তাৰমানে চকুৰ আগত ওচৰতে এইটো এছেম্বলি হেৰিও আছে আমাৰ কি বুলি কয় MLA হোটেল চব দেখিয়ে থাকে ন আমি ভুগিব লাগে তাৰমানে আল্টিমেট সেইটোৱে কথা আমাৰ বেপাৰ ইয়াত আমি বেপাৰ কৰোঁ আমি ভুগি আছোঁ ভুগিয়ে থাকিম চাগে বছৰৰ পৰা বছৰ দিয়ক ঠিক আছে নিশ্চিতভাৱে সেই কথাটোৱে আচলতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে কৈছে যে তেওঁলোকে এই সমস্যাটোৰ সৈতে যুঁজি আছে তেওঁলোকে এই সমস্যাটো ভুগিয়ে থাকিব লাগিব কাৰণ ইয়াৰ স্থায়ী সমাধান কোনোদিনে নাই যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে আচলতে এই যিটো জ্বলন্ত সমস্যা যি সমস্যা এতিয়া যমৰ যাতনাত যি সমস্যাৰ ফলত এতিয়া যমৰ যাতনাত ভুগিবলগীয়া হৈছে সকলোৱে আৰু সেই সমস্যাটোৰ সৈতে এনেধৰণে মহানগৰবাসীয়ে যুঁজি আহিছে আমি পুনৰবাৰ মোৰ সতীৰ্থ মুনমোহন আছে মুনমোহনে আপোনালোকক পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাব এনেধৰণে আচলতে এজাক বৰষুণৰ পিছত কাৰণ সামান্য এজাক বৰষুণৰ ফলতে গুৱাহাটী মহানগৰীৰ যিটো পৰিৱেশ সৃষ্টি হয় এটা সুলভ দৃশ্য এই অনুৰূপ দৃশ্য আৰু সেই দৃশ্যটো আজিৰ দিনটোত এয়া দেখিবলৈ পাইছে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ এটা পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজতে এতিয়া মহানগৰবাসীয়ে দিন কটাবলগীয়া হৈছে জীৱন কটাবলগীয়া হৈছে কিন্তু তাৰ কোনো স্থায়ী সমাধান নাই যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ক্ষোভিত হৈ পৰিছে আৰু চৰকাৰলৈ আবেদন জনাইছে তেওঁলোকে চৰকাৰলৈ মৌখিকভাৱেই হওক বা লিখিতভাৱেই হওক বিভিন্ন সময়ত ইয়াৰ স্থায়ী বাসিন্দাসকলে বা গুৱাহাটী মহানগৰবাসীয়ে বিভিন্ন সময়ত সেই বিষয়টোক লৈ চৰকাৰৰ কাষলৈ গৈছে কিন্তু তাৰ কোনো স্থায়ী সমাধান আজিলৈকে কৰিব পৰা নাই যাৰ